বিদেশৰ মানুহ মই যাদুৱেই মোৰ জীৱন মায়া ভৰা এই জীৱন যুঁজত আগুৱাই যাম জীৱন অদৃশ্যতালে নামি আহি ললো আকৌ জনম এই পৃথিৱীত দেখিবা তুমি মোৰ যাদুৰে নানা ধৰণ Magic moment to become Magic moment to become সকলোকে স্বাগতম জনাইছো ম্যাজিক মোমেন্ট উইথ বিক্ৰম সিজন 2 লৈ আজি বিশেষ খণ্ড এতিয়া আপোনালোকৰ আগলৈ আমি আগবঢ়াব বিচাৰিছো আমি গুৱাহাটীত যিসমূহ ধাৰ্মিক স্থান আছে ঐতিহ্য ধাৰ্মিক স্থানসমূহ আছে তালৈ আমি আপোনালোকক লৈ যাবলৈ আমি প্ৰয়াস কৰিম আৰু বৰ্তমান আমি প্ৰথমতে আহিছো বশিষ্ঠ মন্দিৰলৈ আহক আমাৰ লগত আছে বশিষ্ঠ মন্দিৰৰ দলৈ আৰু দলৈৰ পৰা আমি জানিব বিচাৰিম যে এই মন্দিৰৰ বৈশিষ্ট্যসমূহ কি বিশেষত্ব আছে বশিষ্ঠ মন্দিৰৰ আমি সকলোবোৰ জানিব বিচাৰিম এইখন হ'ল বশিষ্ঠাশ্ৰম দেৱালয় বশিষ্ঠ মুনি আছিল আগে অযোধ্যাত ৰামচন্দ্ৰৰ কুলপুৰোহিত সেই অযোধ্যাতে সৰজু নদীৰ পাৰত তেওঁ আশ্ৰম কৰি আছিল আৰু তাত তপস্যা কৰিছিল দেশৰ কল্যাণৰ কাৰণে আৰু অৰণ্যৰ ফল মূল খাই তেওঁ জীৱিকা ধাৰণ কৰিছিল আৰু তেওঁৰ লগত আছিল এজনী কামধেনু গৰু গাই আৰু সেই কামধেনু গাইজনীৰ এনেকুৱা মাহাত্ম্য যে তেওঁ যিমান গাখীৰ লাগে সিমান গাখীৰ দিব পাৰে আৰু তেওঁ মানুহৰ মনৰ ভাৱবিলাক বুজি পাইছিল এদিন হ'ল কি ৰজা বিশ্বামিত্ৰই তেওঁ ৰাজৰ্ষি আছিল সৈন্য সমন্তলৈ অৰণ্যলৈ গ'ল অৰণ্যত গৈ তেওঁ গোটেই অৰণ্য মৃগয়াৰ কাৰণে ঘূৰিলে ঘূৰি ঘূৰি তেওঁৰ সন্ধিয়া হ'ল কিন্তু অৰণ্যত প্ৰথম মৃগয়া তেওঁ ধৰিব নোৱাৰিলে তেতিয়া সন্ধিয়া সময়ত তেওঁ এনেকুৱা এটা হৈ গ'ল যে কোনফালে যায় ক'ত যাব এনেকুৱা ধৰণৰ এটা তেওঁৰ মানে দিশহাৰাৰ নিচিনা হ'ল তেতিয়া দেখে যে এটা বহু দূৰৈত সৰু পোহৰ এটা দেখা পালে সেই পোহৰটো অনুসৰণ কৰি কৰি তেওঁলোক গোটেই সৈন্য সমন্তলৈ তাত গৈ দেখে যে এটা পৰ্ণকুটীৰৰ ভিতৰত পৰ্ণকুটীৰ মানে পাতৰ ঘৰ সেই পৰ্ণকুটীৰৰ ভিতৰত এজন ফুলন্তৰ মানুহে দাড়ি গোফে ভৱকাৰ তেওঁ ধ্যানস্থ হৈ আছে তেওঁলোক যোৱাৰ লগে লগে বশিষ্ঠ ত্ৰিকালজ্ঞ আছিল ভূত ভৱিষ্যত তেওঁ চব জানে তেওঁ ধ্যানভংগ হ'ল হৈ তেওঁৰ মনত চিন্তা আহিল যে মোৰ ঘৰত অতিথি আহিছে তেওঁলোকক কেনেকৈ শুশ্ৰূষা কৰোঁ এই মনত এটা ভাৱ হ'ল হৈ মনত অলপমান বেজাৰ ভাৱ অনুভৱ তেতিয়া এই গাইজনী যি লগত আছিল কামধেনু গাইজনী সেই গাইজনীয়ে তেখেতৰ মনৰ ভাৱটো বুজিব পাৰি ক'লে যে গুৰু আপুনি কোনো চিন্তা কৰিব নালাগে মোৰ পৰা আপুনি গাখীৰ যিমান লাগে লওক আৰু এই গাখীৰেৰে নানা ধৰণৰ মিষ্টান্ন আদি বনাই তেখেতসকলক খুৱাওক তেতিয়া সেই কথামতে বশিষ্ঠ মুনিয়ে তেওঁৰ পৰা গাখীৰ ল'লে লৈ নানা ধৰণৰ মিঠাই আদি বনাই তেওঁলোকক খোৱালে কিন্তু ৰজা বিশ্বামিত্ৰই দেখিলে যে দাল দৰিদ্ৰ ব্ৰাহ্মণ এজন ইয়াত তপস্যা কৰি আছে দেশৰ মংগলৰ কাৰণে এইবিলাক ক'ত পালে তেতিয়া ক'লে যে আপুনি এনেকুৱা ধৰণৰ বস্তু কেনেকৈ পালে বশিষ্ঠই ক'লে যে এইটো হ'ল মোৰ যি গৰুজনী আছে তেওঁৰ গাখীৰৰ পৰা মই এই মিষ্টান্ন আদি বনাইছোঁ তেওঁৰ এনেকুৱা মাহাত্ম্য তেওঁ যিমান গাখীৰ লাগে দি থাকিব পাৰে তেতিয়া বিশ্বামিত্ৰই ক'লে যে গৰুজনী মোক দিয়ক আপুনি কি কৰিব এই কথাটোৰ কাৰণে বশিষ্ঠৰ ওচৰত তেওঁ গ'ল পুনৰ গৈ তেওঁ ক'লে যে আপুনি গৰুজনী মোক দিব লাগে বশিষ্ঠই ক'লে যে মই নিজে দিব নোৱাৰোঁ তেওঁ যদি যায় তেওঁৰ ওচৰত যোৱা তেওঁ গ'লে মোৰ আপত্তি একো নাই তেতিয়া গৰুজনীৰ ওচৰত গ'ল গৈ ক'লে যে তুমি মোৰ লগত যাব লাগে বিশ্বামিত্ৰই ক'লে গাইজনীয়ে ক'লে যে মইতো মোৰ গুৰুৰ ছাৰা মই ক'তো নাযাওঁ গুৰুৰ ওচৰৰ পৰা মই ক'তোই নাযাওঁ বিশ্বামিত্ৰ এনেই খঙাল তেওঁৰ খং উঠি গ'ল যে ইয়াত বশিষ্ঠৰে এইটো কিবা মানে কাৰচাজি আছে গতিকে
তেওঁৰ কাৰণেই এই গৰুজনী নোযোৱা হ'ল। এই কথাটোৰ কাৰণে বশিষ্ঠ আৰু বিশ্বামিত্ৰৰ মনোমালিন্য হয়, বৰ ডাঙৰ কাজিয়া হয়। এই কাজিয়াত বশিষ্ঠৰ অন্তৰত বিৰাগ জন্মে যে মই আৰু এই বিশ্বত নাথাকোঁ। তেতিয়া বশিষ্ঠ মুনিয়ে ভগৱান ব্ৰহ্মাক আৰাধনা কৰে। ব্ৰহ্মাৰ মানস পুত্ৰ হ'ল বশিষ্ঠ, মানস পটত জন্মা। যে প্ৰভু মোক এনেকুৱা এডোখৰ ঠাই দেখাই দিয়ক য'ত মই তপস্যা কৰি সাধনাত সিদ্ধিপ্ৰাপ্ত কৰোঁ, অৰ্থাৎ পৰম ব্ৰহ্মৰ লোক পাব পাৰোঁ। এতিয়া ব্ৰহ্মাই ক'লে যে তোমাৰ ইয়াত নহ'ব, তুমি ইয়াৰ পৰা ওলাই যোৱা, গোটেই বিশ্ব পৰিভ্ৰমণ কৰা, নিশ্চয় ক'ৰবাত তোমাৰ এটা মনৰ যিটো আকাংক্ষা সেইটো সেই আকাংক্ষাটো পূৰণ হ'ব, ঠাই এডোখৰ পাবা। তেতিয়া সেই সময়তেই অযোধ্যাৰ পৰা তেওঁ ওলাই যায়, ওলাই গৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি বৰ দীঘলীয়া কাহিনী মই সৰুকৈ কৈছোঁ। এটা সময়ত তিব্বতত উপস্থিত হয়। তিব্বতত উপস্থিত হৈ দেখে যে এটা গুহাৰ ভিতৰত এহাল উলংগ মতা মাইকীয়ে বিচৰণ কৰি আছে। তো বশিষ্ঠই তেওঁলোকক দেখি তেওঁ লজ্জাবোধ কৰি চকু ধাৰ দি গুচি আহিল। সেই হ'ল পুৰুষ প্ৰকৃতি। তেতিয়া তেওঁলোকে ক'লে যে বশিষ্ঠ তোমাৰ ভুল ধাৰণা, তুমি কেনেকৈ সাধনা কৰিবা? আমাৰ এই ৰূপটো তুমি যেতিয়া গ্ৰহণ কৰিব পৰা নাই, তুমি সাধনাত সিদ্ধিপ্ৰাপ্ত কেনেকৈ হ'বা? তুমি চব গ্ৰহণ কৰিব পৰা হ'ব লাগিব আৰু তুমি আমাৰ ওচৰলৈ আহা। তেতিয়া পুনৰ তেওঁলোকৰ ওচৰলৈ গৈ তাত পঞ্চমকাৰ সাধন কৰে, 5 বিধ মহাজ্ঞান লাভ কৰে, কৰি তাৰ পৰা পুনৰ ওলাই আহে। আহি এটা সময়ত পুনৰ ভাৰতবৰ্ষত আকৌ প্ৰৱেশ কৰে, কৰি পশ্চিমবংগৰ বীৰভূমত তাৰাপীঠ আছে, এতিয়াও আছে। সেই তাৰাপীঠত তেওঁ তাৰা মন্ত্ৰ জপ কৰে, কৰি তাত মন্ত্ৰ জপ শেষ কৰি পুনৰ তাৰ পৰা ওলাই আহে। আহি গোটেই শেষত কামৰূপত উপস্থিত হয়। এতিয়াহে অসম, আগে কামৰূপ আছে। কামৰূপত উপস্থিত হৈ তেওঁ প্ৰথম কামাখ্যা দৰ্শনৰ কাৰণে যায়। তাত তেওঁৰ মনৰ যিটো আকাংক্ষা পূৰণ নহ'ল, সেইটো আকৌ অন্য ধৰণৰ লম্বা কাহিনী আছে। তাৰ পৰা পুনৰ উভতি আহি এই জেগাখিনি পায়। এই পাহাৰখনৰ নাম হ'ল সন্ধ্যাচল পাহাৰ। সন্ধ্যাচল পাহাৰত তেওঁ দেখিলে যে চাৰিওফালে জন্তু জানোৱাৰ, গছ গছনি, আশ্ৰমৰ কাৰণে বহুত সুন্দৰ ঠাই। কিন্তু শাস্ত্ৰত লিখা মতে এই যিটো আপোনালোকে বাহিৰত নদীটো দেখিছে, সেই নদীটো সেই সময়ত নাছিল। কিন্তু পানী নহ'লেতো চলিব নোৱাৰে। সেইকাৰণে বশিষ্ঠ মুনিয়ে ভগৱান শিৱক পানীৰ কাৰণে আৰাধনা কৰিছিল। শিৱৰ জোতাত তেওঁ গংগা ধাৰণ কৰিছিল। তেতিয়া শিৱ সন্তুষ্ট হৈ তেওঁৰ জোতাৰ পৰা এই যিটো গংগা বহাই দিছে, এইটো হ'ল বশিষ্ঠ গংগা। এই ত্ৰিধাৰা গংগা নমাই দিয়ে। ইয়াৰ পানীৰ 3টা ধাৰা আছে, সন্ধ্যা, ললিতা, কান্তা। গংগা সদায় ত্ৰিপথগামিনী। স্বৰ্গত বিষ্ণুৰ পাদদেশৰ পৰা গংগাৰ উৎপত্তি হয়। তাত গংগা, নন্দা, অলকা, আৰু সেই গংগাই ভাগীৰথে আবাহন কৰে গংগা, সৰস্বতী, যমুনা, আৰু সেই একেই গংগাই বশিষ্ঠই আবাহন কৰি আনে সন্ধ্যা, ললিতা, কান্তা। যেতিয়া এই গংগা আহিল, গংগাত স্নান কৰি মন্দিৰৰ ভিতৰত তেওঁৰ উপাসনা কৰা দেৱতা মহাদেৱ আৰু উপাসনা কৰা দেৱী তাৰা শক্তিৰ পীঠ স্থাপন কৰে। কৰি ভগৱান শিৱৰ মন্ত্ৰ তেওঁ জপ কৰা আৰম্ভ কৰে। জপ কৰি এটা সময়ত শিৱৰ লগত তেওঁ লীন হৈ যায়, শিৱত্ব প্ৰাপ্ত হয়। মানে এইডোখৰে ঠাই তেওঁ যেতিয়া ভাবিছে যে তেওঁ এই পৃথিৱীৰ পৰা, মানে এই পৃথিৱীৰ মাজত থকা নহয়, য'ত এনেকুৱা ঠাই বিচাৰিছিলে য'ত মনৰ শান্তি, তেওঁ যাতে পৰম ব্ৰহ্মৰ লগত একাত্ৰ হ'ব পাৰে, এই ঠাইডোখৰে এই ঠাই। গতিকে তাত তেওঁ যেতিয়া শিৱৰ লগত লীন হৈ গ'ল, এক হৈ গ'ল, সেইকাৰণে আমাৰ মূল বশিষ্ঠ শিৱ পূজা হয়। যিহেতুকে বশিষ্ঠ মুনিয়ে শিৱক আৰাধনা কৰিছিল আৰু বশিষ্ঠৰ নামটো ৰাখি যে বশিষ্ঠ শিৱক আমাৰ ইয়াত মূল পূজা হয়। আৰু সেইকাৰণে এইখন হ'ল বশিষ্ঠাশ্ৰম দেৱালয়। আৰু এই দেৱালয়ৰ পৰিৱেশ এতিয়াতো আৰু যুগৰ লগে লগে বহুত দৰ্শকসকলে নিশ্চয় গম পাইছে যে আমি বশিষ্ঠ দেৱালয়ত আছোঁ, বশিষ্ঠমুনি দেৱালয়। আৰু ইয়াতে যি ঐতিহ্য আছিলে আপোনালোকে নিশ্চয় দলৈৰ মুখৰ পৰা শুনিলে, ইয়াৰ যি কেনেকৈ এই ঠাইডোখৰৰ মহত্ব কি হয় আৰু কেনেকৈ এই ঠাইডোখৰ নিৰ্মাণ হৈছিলে, কিয় এই ঠাইডোখৰ বাছনি কৰি লোৱা হৈছিলে, সকলোবোৰ আপোনালোকে গম পালে। মোৰ পাছফালে আপোনালোকে নিশ্চয় দেখিছে যে নৈ এখন বৈ গৈছে, সেইখিনিলৈ আমিও যাম। কিন্তু ইয়াতে আৰু অলপ এটা কথা জানিব বিচাৰিছোঁ, বহু ভক্ত আহে, তেওঁলোকৰ বাকী ইয়াতে বিয়া পৰ্বণ, বাকী আৰু কেনেকুৱা ধৰণৰ তেওঁলোকে কি মানে কথা হ'ল, ঐতিহাসিক দেৱালয়খনৰ যিটো মহত্ব, সেই মহত্বৰ বিশ্বাসে মিলয় হৰি, সেই বিশ্বাস লৈ গোটেই ভক্তসকলে ইয়াতে আহি ভগৱান শিৱক দৰ্শন কৰে। তেখেতসকলৰ মনৰ যিটো আকাংক্ষা
ধ্যানস্থ হৈ ভক্তসকলে নিবেদন কৰে আৰু সেই ভক্তসকলে বহুত তেওঁলোকৰ যিটো আশা আকাংক্ষা সেইবিলাক পূৰণ হোৱা বুলি বহুত ভক্ত আহি আমাক কয় আৰু আজিলৈ এনেকৈ ভক্তবিলাকে চলি আছে। আৰু এই গোটেই ৰাইজৰ সুবিধাৰ কাৰণে আজিকালি চবেইতো ধনী মানুহ নহয়, দুখীয়া মানুহো আছে। এই দুখীয়া মানুহবিলাকৰ যিহেতুকে ধনীবিলাকে যেনেকৈ কৰ্ম কৰে সেনেকৈ কৰ্ম কৰিব নোৱাৰে, নোৱাৰিলে আমি মন্দিৰবিলাকত প্ৰত্যেক মন্দিৰতে হয় আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়তো আমি যিবিলাক সংস্কাৰ কৰ্ম যেনে অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন, বিবাহ, শিৱ পূজা, বিষ্ণু পূজা এনেকৈ নানা ধৰণৰ নাম প্ৰসংগ আদি এইবিলাকৰ মানে অনুষ্ঠানবিলাক কৰা হয় আৰু ৰাইজে ইয়াত আহি এই সুবিধাটো লৈ তেওঁলোকে মনত আনন্দ পায় আৰু বহুত কম খৰচত এই কামবিলাক হৈ যায়। আৰু আমাৰ ইয়াতে সাধাৰণভাৱে হ'লেও ইয়াতে অতিথিশালা আছে, তাত যাত্ৰীবিলাক থকাৰ সুবিধা আছে আৰু চৰকাৰেতো কৰিব লগা কাম বহুতেই আছে। গতিকে আমি চৰকাৰক এই চেনেলৰ জৰিয়তেই আবেদন কৰিছোঁ যাতে এই ঐতিহাসিক দেৱালয়খনৰ যিখিনি কৰণীয় কাম বাকী আছে, যেনে টুৰিষ্ট বিভাগেতো বহুত কৰিব পাৰে, তেখেতসকলে অৱশ্যে কথা এটা দিছে খুব ভাল ধৰণে ইয়াৰ পৰিৱেশটো তেওঁলোকে কৰিব বুলি। গতিকে আমি আশাবাদী যাতে সেইটো কৰে আৰু ইয়াৰ যিটো পবিত্ৰতা সেই পবিত্ৰতাটো ৰক্ষা কৰিব ময়ো লাগিব, আপোনালোকে সকলোৱে লাগিব। কিন্তু আজিকালি কিছুমান যিকোনো কাৰণতেই নহওক মানে যিবিলাক ইয়াৰ যিটো পবিত্ৰতা সাধাৰণভাৱে হ'লেও বিনষ্ট হয়, সেইটো যাতে নহয় মই এই চেনেলৰ জৰিয়তেই ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু আমাৰ লগত সহযোগ কৰি পবিত্ৰতাটো ৰক্ষা কৰাৰ কাৰণে যাতে সকলোৱে আগবাঢ়ে আৰু বিশেষকৈ আজিৰ যুগত এই মাদক দ্ৰব্য যিটো এইটো যাতে আমি বন্ধ কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছু চেষ্টা কৰি আছোঁ। গতিকে মোৰ কথা এটাই হ'ল যে আমাৰ হিন্দু ধৰ্মৰ যিখিনি মহত্ব সেই মহত্ব যদি আমি খুব গভীৰভাৱে ভিতৰলৈ সোমাই যাওঁ তাৰ নিশ্চয় ফল আছে আৰু প্ৰত্যেকটো কথাই বিজ্ঞানসন্মত। আমি দলৈৰ পৰা নিশ্চয় গম পাইছোঁ যে প্ৰত্যেকটো কথাই বিজ্ঞানসন্মত। মোৰ পাছফালে আপোনালোকে দেখিছে বশিষ্ঠ দেৱালয়ৰ মূল মন্দিৰ আছে আৰু ইতিমধ্যে যেনেকৈ দলৈ ক'লে যে অকল এওঁলোকৰ কথা নহয় বা চৰকাৰ নহয়, প্ৰত্যেকৰে দায়িত্ব যাতে ইয়াৰ ঐতিহ্য, পৰম্পৰা, স্বচ্ছতা আৰু পবিত্ৰতা আমি যাতে বজাই ৰাখোঁ সেইটো প্ৰত্যেকজন ভক্তৰে ইয়াতে দায়িত্ব। আৰু যি ধৰণে দলৈ ডাঙৰীয়াই ক'লে যে আমি সকলোৱে ইয়াৰ পবিত্ৰতা, স্বচ্ছতা আৰু ইয়াৰ ঐতিহ্য যাতে আমি বচাই ৰাখোঁ আৰু বিশ্বত ইয়াৰ পৰা যাতে শান্তিৰ বাণী বিয়পে তাৰে কামনা কৰিলোঁ। আমি ভক্তসমূহৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ, আহক যাওঁ ভক্তসকলৰ যি মনৰ কথা তাকে জানিবলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। এয়া আপোনালোকে দেখিছে আমি বৰ্তমান আছোঁ শিৱগংগা বুলি নামাকৰণ কৰা হয় এই জলপ্ৰপাতত, আপোনালোকে নিশ্চয় দেখিছে। আৰু ইয়াতে অজস্ৰ ভক্তই ভিৰ কৰিছে এই বশিষ্ঠ দেৱালয়ত। আমি যিসকল ভক্ত আছে সেই ভক্তসমূহৰ লগত আমি অলপ কথা পাতিব বিচাৰিছোঁ, তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিছোঁ, তেওঁলোক ক'ৰ পৰা আহিছে আমি জানিব বিচাৰিছোঁ। আপোনালোক অলপ आप लोग असम से है या बाहर से आए? हम हैदराबाद से आए सर, तेलंगाना स्टेट से। हम लोग जो है अष्टादश शक्तिपीठ जो है ना, जितना अष्टादश शक्तिपीठ सभी जगह पे घूम रहा है। वाराणसी गया, गया में गया, उसके बाद में धवलेश्वर में गया, अभी कामाख्या टेम्पल में आया है। यहाँ पे देवी भागवतम बोल के एक देवी भागवत होता है, 10 दिन से हम इधर प्रवचन चल रहा है हमारा। हम लोग हमारा गाँव हैदराबाद से 360 लोग आया है, 10 दिन यहीं रहेंगे और कामाख्या टेम्पल के पास में रह रहे हैं अभी हम। उधर से पंडित जी को लेके आए, देवी भागवत सुना रहे डेली, सुबह 9 बजे से 12 बजे तक अखंड देवी भागवत। फिर डेली चंडी हवन हो रहा है इधर, हर सुबह 5 बजे से 10 बजे तक चंडी हवन कर रहा है। 13 अध्याय का चंडी हवन भी कर रहा है
और 10 दिन यहाँ पे रहेंगे अभी हम। আৰু আপোনালোকে দেখিছে ইয়াতে যিসকল ভক্ত আছে কেৱল অসমৰ বিভিন্ন প্ৰান্তৰ নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহে হায়দৰাবাদৰ পৰা যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়াতে আহিছে তেওঁলোকে 300তকৈও অধিক ইয়াতে আহি তেওঁলোকে 10 দিনৰ পৰা তেওঁলোকে হৱন কৰি আছে তেওঁলোকে অখণ্ড ভাগৱত পাঠ কৰাই আছে আৰু এই ঠাইৰ মহত্ব তেওঁলোকে এই ঠাইৰ পৰা যেন তেওঁলোকে আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিছে কেঁচা লগা ইয়াৰ পৰা আকে बहुत अच्छा लगा बहुत अच्छा लगा एक्चुअली बहुत पब्लिक बहुत अच्छा लोग है सर बहुत ईमानदार लोग है बहुत यहाँ के हम लोग फ्री में घूम रहे हैं कोई दिक्कत नहीं हम यहाँ पैकेज लेके आया बहुत अच्छा घुमा रहे हैं कोई दिक्कत नहीं बहुत अच्छा लोग है खास करके यहाँ का पब्लिक बहुत वेरी सिंसियर एंड बहुत हानेस्टी है सर আপোনালোকে ধৰিব পাৰিছে যে পিसफुल অসমক যেতিয়া কৈছে বহুত অনেস্টি বহুত পিसफुल আমিও গৌৰৱ কৰিছোঁ आपसे जानना चाहते हैं जो पहले बात होता है ना असम में कुछ ऐसा होता है आतंकवादी होता है ऐसा है तो यहाँ आके आपको कैसा लगा वो सब गलत है हाँ ऐसा ही लग रहा है हमको या तो सब पीसफुल लग रहा है हमको हमारे को तो कुछ भी नहीं हुआ अभी ऐसा बहुत अच्छा है सर बहुत अच्छा लग रहा है अच्छा है ठीक है और यहाँ पर आके आप जो आपका मन का कामना है या फिर मन से जो भी प्राप्त करना चाहते हैं तो वो आपको आप लोग का सफल हो रहा है कैसा लग रहा है आपका मन वो सफल हो रहा है सफल हो रहा है बहुत अच्छा हम माँ का पास डेली दर्शन कर रहा है बहुत अच्छा हो रहा है यहाँ के पंडित लोग भी बहुत अच्छा पूजा करवा रहा है खास करके जो चंडी हवन जो करता है ना पंडित लोग यहाँ पर बहुत अच्छा है वो ठीक है एक मैजिक करना चाहते हैं एक जादू करना चाहता है आप लोग के साथ ही ঠিক আছে এইখিনিতে যাদু কৰাৰ এটা সময় হৈছে যিহেতুকে আপোনালোকে দেখিছে দৰ্শনাৰ্থী আহিছে আপুনি ক'ৰ পৰা আহিছে মই আহিছোঁ বেলতলা এই বশিষ্ঠ বাকৰাপাৰাৰ পৰা বাখৰাপাৰাৰ পৰা ওচৰৰ পৰাই আহিছে আপুনিও আহিছে আপোনাৰ আহি কেনেকুৱা লাগিছে বাপৰে আমিতো আহিয়ে থাকোঁ হয় ইয়াতকৈ আৰু কি ভাল লাগিব আৰু ঠিক আছে সকলোবোৰ আছে ইয়াতে এটা যাদু কৰিব বিচাৰিছোঁ আৰু যাদুটো কৰিবৰ কাৰণে মোৰ লগত সাধাৰণ বস্তু এটা আছে অলপ আগতে দলৈ আমাক কৈছিলে যে বিশ্বাসে মিলয় হৰি जे हम लोग अगर विश्वास करता है तभी भगवान मिलेगा ऐसा एक बात है तो आप वो विश्वास करते हैं भगवान पे आस्था है विश्वास है इसलिए तो आया इतना दूर ओके तो एक छोटा सा काम है এটা প্লাষ্টিকৰ সৰু ষ্টেণ্ড এটা আছে আপোনালোকে নিশ্চয় দেখিছে সৰু লকেটৰ নিচিনা মই এইখিনিতে পাইছিলোঁ তো এইটো এনেকৈ বেলেঞ্চ কৰা অসম্ভৱ কাৰণ এইপিনে वेट বেছি আছে आप लोग ट्राई कर सकता है इसको एक उंगली पे ऐसे बैलेंस कर सकता है क्या आपने ट्राई कीजिए एक बार गिरेगा तो गिरेगा कोई प्रॉब्लम नहीं ट्राई कीजिए पॉसिबल है क्या इसको नहीं पॉसिबल पॉसिबल नहीं है इनको दीजिए एक बार ट्राई करके देखिए पॉसिबल एक उंगली में रखना पॉसिबल है नहीं है मैं আপোনাকো দিব বিচাৰিছোঁ এটা আঙুলিত ৰাখিবৰ কাৰণে সম্ভৱ নেকি চাই লওকচোন এটা আঙুলিত ৰাখিব পাৰে নেকি এনেকৈ নহয় এটা আঙুলিত সম্ভৱ হয়নে সম্ভৱ নহয় অসম্ভৱ নহয় অসম্ভৱ माने ये तो इम्पॉसिबल इसको एक उंगली पे नहीं रख सकता नॉर्मल चीज़ है आप देख लीजिए नॉर्मल है नॉर्मल प्लास्टिक वाला चीज़ है नॉर्मल है ठीक है अगर हम लोग आस्था रखते हैं विश्वास रखते हैं कोई भी इम्पॉसिबल भी पॉसिबल हो जाता है तो मैं इसका वेट थोड़ा और बढ़ाना चाहता हूँ ठीक है थोड़ा सा और वेट बढ़ाना चाहते हैं बेल डल होगा क्या आपका बेल थोड़ा दीजिए बेल थोड़ा এতিয়া আমি অলপ ৱেটটো আৰু অলপ বঢ়াই ল'ব বিচাৰিছোঁ ইয়াৰে আৰু ৱেটটো বঢ়াই লৈ মই সেইটোৰ কাৰণে আমি এজন ব্যক্তিৰ পৰা বেল্ট এডালো ল'ব বিচাৰিছোঁ আৰু বেল্টডাল লৈ আমি ইয়াতে লগাই দিব বিচাৰিছোঁ ইয়াতে আপোনালোকে নিশ্চয় দেখিছে যে ৱেটটো আৰু বাঢ়ি গৈছে এই সাইডৰ ৱেটটো আৰু বাঢ়ি গৈছে तो मैं चाहता हूँ आप इधर आइए थोड़ा सा ऐसे रहिए हाथ को ऐसे कीजिए विश्वास कीजिए आस्था है पूरा विश्वास है और आस्था और विश्वास होने से कुछ भी हो सके कामाख्या देवी जय माता दी जय माता दी जय माँ कामाख्या देवी जय माता दी जय माँ कामाक्षी देवी जय माता दी যে माता दी বিশ্বাস কৰিলে সকলো বস্তু হয় এখেতে এইপিনে ভাৰী আছিল অলপ আগতে যিটো বস্তু কৰিব নোৱাৰা আছিলে যদি বিশ্বাস কৰে মানুহে সকলোবোৰ সম্ভৱ হয় আপুনি কৰি চাব বিচাৰিছে মই এখেতকো দিব বিচাৰিছোঁ আপুনিও আঙুলিটো এনেকৈ ল'লে হ'ল খালি প্লাষ্টিকটোও ল'ব পৰা সম্ভৱ নাছিলে কিন্তু এতিয়া আৰু বিশ্বাস কৰিলে সকলোবোৰ হ'ব লাগে কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ
এতিয়া মই কিবা এটা মাহাত্য যেন লাগিছে আৰু এনেকা নিজৰে অলপ ভাল লাগিছে নিজৰে অলপ ভাল ঠিক আছে বাৰু মই বেলডাল যাৰ আছিলে মই তেখেতক দিব বিচাৰিছোঁ আৰু এনেকৈ ইয়াতে ভক্তপ্ৰাণ ৰাইজে একগোট হৈছে ইয়াতে আহিছে আৰু ইয়াতে যেন তেওঁলোকে পৰম পিতা পৰম আত্মাৰ লগত তেওঁলোকে যেন মিলন কৰিবলৈ এটা চেষ্টা কৰিছে বশিষ্ঠ মুনুৱে যি চেষ্টা কৰিছিলে সকলোৱে যেন ইয়াতে আহি তাৰে এক চেষ্টা কৰিছে তাৰে লাগিছে আমি আন ঠাইসমূহলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আমি বৰ্তমান আছোঁ বশিষ্ঠ দেৱালয় আহি নিজ নিজ ধৰণে তেওঁলোকে ভক্তিত বিলীন হৈ পৰিছে আৰু এই ভক্তি আৰু আৰাধনাৰ এই কথা আমি আপোনালোকলৈ আমি আনি থাকিম আমি আন স্থানলৈ যাম য'ত ভক্তি য'ত আৰাধনা য'ত নিজৰ আত্মাক পৰমাত্মাৰ লগত বিলীন কৰিবলৈ এক প্ৰচেষ্টা চলি থাকে আন মন্দিৰসমূহলৈ আপোনালোকক লৈ যাম সময় হৈছে চমু বাণিজ্যিক বিৰতি কলৈ নাযাব লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰম ছিজন 2লৈ আমি বশিষ্ঠ মন্দিৰৰ পিছত আমি এখন বিশেষ ঠাইলৈ আহি পাইছোঁ আৰু বৰ্তমান আমি আছোঁ এটা মাজাৰত আৰু উলুবাৰী মাজাৰ হিচাপে প্ৰসিদ্ধ এই মাজাৰত বৰ্তমান আছোঁ আৰু আমাৰ লগত মাজাৰৰ খাদিম চাহাব আছে তেখেতৰ পৰা জানিম এই মাজাৰৰ যি বৈশিষ্ট্য সকলোবোৰ আমি তেওঁলোকৰ পৰাই জানিব বিচাৰিছোঁ আপোনালোকক স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মাজাৰৰ যি বৈশিষ্ট্য আৰু কিহৰ কাৰণে এই মাজাৰ প্ৰকৃত আমি অলপ জানিব বিচাৰিছোঁ তেওঁৰ মানে জাহিৰ অলিয়া নাম আছে হজৰত জাহিৰ অলিয়া খোৱাজগান চিস্তি ৰহমতুল্লাহ আলাইহি দৰগাহ শ্বৰীফ তেওঁ দৰগাহটো বহুত পুৰণা আছে 500-600 বছৰ আগৰ পৰা আৰু তেতিয়াৰ পৰা মানুহ মানে আহে সেকুলাৰ মানে হিন্দু মুছলিম শিখ ইছাই সব ধৰ্মৰ মানুহ ইয়াতে আহে সকলোৱে আমাৰ আশা লৈ আহে যিকোনো মুৰাদ লৈ আহে সবৰ আশা পূৰণ হয় আমি খাদিমবিলাক আৰু দোৱা কৰোঁ আৰু বাবাৰ দোৱা পৰা সবৰ কাম পূৰণ হয় আৰু বহুত মানুহ আহে আৰু যেনেকৈ দোৱা লৈ বিচাৰি আহে পায় আৰু বাবাৰ মাজাৰৰ পৰা দোৱা কবুল হৈ যায় আমি জানো আমি শুনিব পাইছোঁ এইখিনি দৰ্শকসকলক জনাওঁ যে সকলোৱে কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকৰ যি দোৱা আছে তেওঁলোকৰ যি বিচাৰিছে প্ৰত্যেকটো তেওঁলোকে বিচৰা বস্তু ইয়াতে পূৰ্ণতা পায় বুলি কয় আৰু এওঁলোকে যেনেকৈ ক'লে যে সকলোৱে আহিছে তেওঁলোকে আহিছে আৰু এইখিনিতে আপুনি ক'লে যে এইটো সেকুলাৰ জেগা হয় আৰু প্ৰত্যেকে আহে কেনেকুৱা লাগে যে এখন জেগা য'ত সকলোৱে হিন্দু ইছলাম ধৰ্মী মানুহ খ্ৰীষ্টিয়ান শিখ মানুহ সকলো যে আহে ইয়াতে আৰু আপুনি সকলোৰ কাৰণে দোৱা পঢ়ে সেইটো কেনেকুৱা লাগে আপোনাৰ এইখিনি কৰি আহে বাবাৰ তাতে যি বিশ্বাস লৈ আহে আমি দোৱা কৰোঁ আৰু বাবাৰ দোৱা পূৰা হয় আৰু বাবাৰ দোৱা লাগি যায় আৰু তেওঁ আউলিয়া আছে তেওঁ এটা পীৰ চুফিচেণ্ট তেওঁৰ দোৱা কবুল হয় আৰু যোনে যি মানুহ যি আশা লৈ আহে তেওঁ পূৰা হৈ যায় আৰু ইয়াতে আহি আৰু ভাল পায় খুচি পায় আৰু চবৰ পূৰা আগৰ পৰা এনেকৈ আহে হিন্দু মুছলিম কথা নাই চবেই আহে আৰু শুকুৰবাৰ অলপ বেছি হয় মানুহ আৰু বৃহস্পতিবাৰ আৰু এনে অলপ মানুহ কম হয় শুকুৰবাৰ অলপ বেছি হয় শুক্ৰবাৰে বেছি আহে আপোনালোকেও যদি উলুবাৰী এই মাজাৰত আহিব বিচাৰিছে শুক্ৰবাৰে আহিব পাৰে শুক্ৰবাৰে যে বেছি হয় কিবা কাৰণ আছে নেকি নাই তেনেকৈ মানে বেছি জুমাবাৰ পৰেতো এনে ফ্ৰাইডে জুমাবাৰ পৰেতো বৃহস্পতিবাৰ বেছি হয় ভাল এইটো কাৰণে আহে আৰু এনে কিবা মনৰ আশা হ'লে 7 দিন আহিব লাগে 7 days 7 দিন একেটা ঠাইতে কৰিলে বেছি ভাল হয় আগৰবাতি মমবাতি চাদৰ লৈ আহে ফুল চঢ়ায় আৰু আহে আৰু চবৰ কাম 7 দিন মানে সপ্তাহত এবাৰকে 7 দিন নে একেলেঠাৰে কণ্টিনিউ আহে কণ্টিনিউ আহিলে বেছি ভাল হয় বেছি ভাল এতিয়া আপোনালোকে দৰ্শকসকলে নিশ্চয় শুনিব পাইছে খাদিমজীৰ পৰাই শুনিব পাইছে যে একেলেঠাৰিৰ যোনে 7 দিন আহে ইয়াতে আপোনালোকে মনৰ পৰা কিবা এটা বিচাৰিছে নিশ্চয় আপোনালোকৰ সেই সুফল পাব সেই মনৰ আশা আপোনালোকৰ নিশ্চয় পূৰণ হ'ব আমি দোৱা এটা আপোনালোকক শুনাব বিচাৰিছোঁ আপোনাৰ পৰা যদি আমি দোৱা কেনেকৈ দোৱা কৰে সেই দোৱাটো যদি আমি একবাৰ আপোনাৰ পৰা শুনি ল'ব বিচাৰিছোঁ
अल्लाहुम्मा सल्ली अला सय्यदिना मौलाना मोहम्मद व अला आले सय्यदिना मौलाना मोहम्मद अल्लाहुम्मा सल्ली अला सय्यदिना मौलाना मोहम्मद व अला आले सय्यदिना मौलाना मोहम्मद। आमीन। दुआ हाथ उठाना, मुनाजात, दुआ किया अल्लाह तमाम बाबा के दरगाह में जो हाजिर हुए, या अल्लाह जितने लोग जाहिरीन हाजिर हुए हैं अल्लाह सबके अल्लाह तमाम दिली तमन्ना, दिली आखा, दिली मकसद मुराद को पूरी कर दे, हर तरफ को कामयाबी अता फरमा दे। सबके अल्लाह जो बीमार है, परेशान है, जो भी किस्म के अल्लाह तमाम शांति सुकून अता फरमा दे, पूरे भारत में शांति अता फरमा दे, आसाम में या अल्लाह सुकून शांति अमन चैन अता फरमा दे, या अल्लाह सबों के अल्लाह तरक्की अता फरमा, सबकी बेड़ा पार कर दे। बाबा जाहिर औलिया रहमतुल्लाह अलैहि के तुफैल में, इनकी दुआ के बरकत में, इनकी दुआ की रूहानी बरकत में सबकी बेड़ा पार कर दे, सबकी कामयाबी अता फरमा। तमाम बच्चों को परीक्षा में, इम्तिहान में, एग्ज़ाम में, रिजल्ट में, नौकरी चाकरी में, हर तरफ से जो भी दिली आखा है, दिली आखा तमन्ना को पूरा कर दे बाबा के ज़रिए में, बाबा के रहमत में सबके लिए दुआ फरमा दे, बाबा के ज़रिए में कामयाब और कामरान अता फरमा, सुकून शांति अमन चैन अता फरमा दे, आसाम के शांति अता फरमा, पूरे भारत में शांति अता फरमा दे, भाईचारा मोहब्बत अता फरमा दे। या बाबा के दरगाह में जितने लोग जाहिर आते हैं सबके कामयाब और कामरान अता फरमा, दिली तमन्ना, दिली आखा, दिली मकसद मुराद को पूरी कर दे। या इलाही रहम फरमा मुस्तफ़ा के वास्ते, या रसूल अल्लाह करम कीजिए खुदा के वास्ते, मुश्किल हल कर सहे मुश्किल खुशा के वास्ते, करबला रस शहीद करबला के वास्ते। सुभान रब्बिक रब्बिल इज्जति अम्मा यसिफून व सलामुन अलल मुरसलीन व आखिरी अल्हम्दुलिल्लाहि रब्बिल आलमीन बहक ला इलाहा इल्लल्लाहु मुहम्मदुर रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम। এয়া আপোনালোকে দেখিলে বৰ্তমান দুৱা কৰিলে প্ৰত্যেকজন অসমীয়াৰ বাবে, প্ৰত্যেকজন ভাৰতবাসীৰ বাবে আৰু প্ৰত্যেকজন মেজিক মোমেণ্ট উইথ বিক্ৰমৰ দৰ্শকৰ বাবে। আৰু আশা কৰোঁ যে ইয়াৰ পৰা যাতে আপোনালোকৰ দুৱাটো আপোনালোকৰ প্ৰত্যেকৰে ঘৰে ঘৰে যায়, আপোনালোকৰ প্ৰত্যেকৰ জীৱনত যাতে সুখ শান্তি সমৃদ্ধ হয়, আমি তাৰে কামনা কৰিলোঁ। এতিয়া অলপ যাদু কৰাৰ সময় হৈছে, আপোনালোক আছে, আমি এটা যাদু আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ আৰু মাইক্ৰফোনটো ধৰিবলৈ অলপ অনুৰোধ জনাইছোঁ। এতিয়া মোৰ লগত এটা পইচা লৈছোঁ, 2 টকাৰ এটা কইন আছে, আপোনালোকে নিশ্চয় দেখিছে 2 টকাৰ এটা কইন আছে, আৰু মোৰ হাতত একো নাই, আপোনালোকক দেখিছোঁ মোৰ হাতত কিবা আছে নেকি? একো নাই। এখন হাততে কিবা আছে নেকি? মই ইয়াতো দাঙি দেখুৱাইছোঁ, একো নাই ন, একো নাই, ক'তো একো নাই, খালি মোৰ লগত 2 টকাৰ কইন এটা আছে। 2 টকাৰ কইন এটা আছে, সকলোৱে নিশ্চয় দেখিছে যে 2 টকাৰ কইন আছে। এতিয়া মই এই 2 টকাৰ কইনটো, চিম্পল 2 টকাৰ যিটো কইন আছে, এই 2 টকাৰ কইনটো মই মোৰ ৰাইট হেণ্ডত ৰাখি লৈছোঁ, ঠিক আছে? এতিয়া আমি মোৰ লেফ্ট হেণ্ডত মই এই কইনটো দি দিছোঁ। মোৰ লেফ্ট হেণ্ডত কইনটো আছে, মোৰ ৰাইট হেণ্ডত একো নাই। আমি যদি অলপ এনেকৈ টাচ কৰি দিওঁ, কইনটো মোৰ ৰাইট হেণ্ডত আকৌ আহি যায়। আকৌ যদি আমি টাট কৰি দিওঁ, আমি এনেকুৱা হৈ যায়। আৰু বহুত মানুহে ভাবে যে মোৰ তাততো অকল এটা আছে, মানুহ উদাস হৈ থাকে, আৰু এনেকৈ বাবাৰ ওচৰত আহি যদি দুৱা যদি কবুল হয়, কি হয়, অলপ বস্তুটো যদি আমি শান্তি থাকোঁ, আমাক নিশ্চয় 2টা দি দিয়ে। আৰু কিছুমানৰ কি হয়, এনেকৈ 2টা থাকে, এতিয়াতো 2টা আছে ন, দৰ্শকসকলেও নিশ্চয় দেখিছে 2টা কইন আছে, 1 আৰু 2টা, সকলোৱে নিশ্চয় দেখিছে 2টা আছে। আপোনাৰ হাতখন এনেকৈ দিব, আপোনাৰ হাতখন এনেকৈ দিব, এইখন হাত। মই এটা কইন এখন দিলে হ'ল, এইখন থৈ দিলে হ'ল। এটা কইন উলিয়াই মই আপোনাৰ হাতত দি দিম, লগে লগে বন্ধ কৰি দিব। মই একবাৰ দেখুৱাইছোঁ, এনেকৈ দিলোঁ, বন্ধ কৰি দিব, পটককৈ বন্ধ কৰি দিব, যাতে হাৱাও লাগিব নালাগে, এনেকৈ বন্ধ কৰিব। এতিয়া নহয়, এতিয়া খুলি দিয়ক, মই কইনটো দিম, আপুনি বন্ধ কৰি দিব। কিছুমান মানুহ এনেকুৱা হয় যে তেওঁলোকে বহু থাকে, কিন্তু তথাপিও কান্দি থাকে যে মোৰ নাই, এনেকুৱাকৈ কান্দি থাকে, হয়নে? এতিয়া মোৰ লগত 2টা কইন আছে, আপোনালোকে নিশ্চয় দেখিছে। মই এই 2টা কইনৰ ভিতৰত এটা কইন লৈছোঁ, আপোনাৰ হাতত থৈছোঁ, বন্ধ কৰি দিয়ক, টাইটলি বন্ধ কৰি দিব, একদম টাইটলি বন্ধ কৰি দিব, টাইটলি। এই কইনটো বাৰু মোক নালাগে, এই কইনটো মই থৈ দিছোঁ, এই কইনটো দৰকাৰ নহয়, এই কইনটো ইয়াতে থৈ দিছোঁ। এতিয়া আপোনাৰ তাতে এটা কইন আছে, হয়নে? আপোনাৰ হাতত, এওঁৰ হাতত এটা কইন থৈছিলোঁ। যিসকলে তাৰমানে থাকিও নাথাকা বুলি কয়, আৰু যিসকলৰ মদত লাগে, তেওঁলোকক যদি হেল্প নকৰে, তেতিয়া কি হয়, ভগৱানে, আপুনি লাহে লাহে হাতটো খুলি দিব পাৰে, লাহে লাহে হাতটো খুলি দিয়ক, খুলি দিলে হ'ল,
তাৰ পৰা নোহোৱা হৈ যায়। হয়তো ভগৱানে এনেকৈ আমাৰ পৰা দিয়েও এনেকৈ লৈও যায় আৰু এই দৰগাহ এই মাজাৰত আহিলে আপোনালোকৰ মনৰ কামনা সম্পূৰ্ণ হ'ব আৰু যি আজি আপোনালোকে দোৱা কৰিলে অসমবাসীৰ বাবে মেজিক মুভমেণ্ট উইথ বিক্ৰমৰ দৰ্শকসকলৰ বাবে আৰু সেই দোৱা সকলোৰ ঘৰত লাগিব, সকলোৰে জীৱনত লাগিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে দেখিছে ইতিমধ্যে বহু ভক্ত আহে আৰু কোনো ধৰ্মৰ ইয়াতে কথা নাই, সকলো ধৰ্মৰ মানুহ আহে ইয়াতে। যিহেতুকে ক'লে ছেকুলাৰ এটা ধৰ্ম স্থান, হিন্দু ইছলাম ধৰ্মী মানুহ, শিখ ধৰ্মী মানুহ নাইবা খ্ৰীষ্টান ধৰ্মী মানুহ সকলোৱে সমান পৰিমাণত ইয়াৰ পৰা দোৱা পাব পাৰে। আপোনালোকেও আহিব পাৰে আপোনালোকৰ জীৱনত, আপোনালোকে সুখ সমৃদ্ধি আপোনালোকে পাব পাৰিব আপোনালোকৰ জীৱনত যদি ইয়াতে আহে। আমি আপোনালোকৰ পৰা অলপ সময় এতিয়া ল'ব বিচাৰিছোঁ, যিহেতুকে বিৰতিৰ সময় হৈছে, বাণিজ্যিক বিৰতি। কিন্তু ক'লৈ নাযাব, বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম আন এক স্থানৰ পৰা। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। আপোনালোকক বৰ্তমান আমি লৈ আহিছোঁ উগ্ৰতৰা দেৱালয়লৈ আৰু আমি উগ্ৰতৰা দেৱালয়ৰ যি মহত্ব, যি উগ্ৰতৰা দেৱালয়ত যিসকল ভক্ত আহিছে তেওঁলোকৰ লগত আমি অলপ কথা পাতিম আৰু আমি জানিব চেষ্টা কৰিম উগ্ৰতৰা দেৱালয়ৰ কিছু মহত্ব। আহক যাওঁ উগ্ৰতৰা দেৱালয়ৰ ভিতৰলৈ। বৰ্তমান আমি উগ্ৰতৰা দেৱালয়ৰ যি পুৰোহিত তেওঁলোকৰ লগত আছোঁ আৰু তেওঁলোকৰ পৰাই আমি জানিব বিচাৰিম যে এই উগ্ৰতৰা দেৱালয়ৰ কি মহত্ব আৰু কোনটো মাহত কেনেকুৱা ধৰণৰ পূজা অৰ্চনা দিয়া হয় ইয়াতে। উগ্ৰতৰা দেৱালয় পৌৰাণিক দেৱালয়, কামাখ্যা যেতিয়া হয় তাৰে পিছতে উগ্ৰতৰা দেৱালয়। ইয়াত বছৰত কেইবাখনো পূজা হয়। ইয়াতে প্ৰথম পূজা এই আহাৰ মাহৰ মনসা পূজা বাৎসৰিক, ইয়াৰ পিছত হ'ব দুৰ্গা পূজা, তাত 3 দিন আকৌ দুৰ্গা পূজা হয় আৰু বলি বিধান হয় আৰু অজস্ৰ ভক্ত হয়। তাৰপিছতে আহিব কাতি মাহত কালী পূজা, শাওণ মাহত শিৱ পূজা। এইকেইটা আমাৰ হ'ল মেইন পূজা। আৰু তাৰ উপৰিও ভক্তসকলে কেনেকুৱা ধৰণৰ সকলে ইয়াতে এই পূজা অৰ্চনাৰ কাৰণে বহুতে আহে, নিজা নিজা অভিৰুচিমতে তেওঁলোকে ইয়াতে ধৰক তাৰা পূজা কৰে, শিৱ পূজা কৰে, চণ্ডী পাঠ কৰে, তাৰপিছত মনসা পূজা কৰে। তেনেকৈ বিভিন্ন ধৰণৰ পূজা ইয়াতে চলি থাকে। আৰু ইয়াতে ভক্তসকলে ধৰক যেনেকৈ অন্নপ্ৰসন্ন বা এনেকুৱা অন্নপ্ৰসন্ন, চূড়াকৰণ, উপনয়ন এইকেইটা হয় আৰু দিনত বিবাহ হয়। দিনত যদি ৰাতি নহয়, দিনত হয়। আৰু ৰাতি নোহোৱা কিবা বিশেষ কাৰণ আছে নেকি ইয়াতে ৰাতি বিবাহ নকৰা? ৰাতি মানে ইয়াতে অলপ ঝামেলা হয়, সেইকাৰণে এই দৰা কইনা থকাৰ কাৰণে আমাৰ ইয়াতে জেগা নাই, সেইকাৰণে আমাৰ বিবাহবিলাক দিনতে সম্পন্ন হৈ যায়। ঠিক আছে, আমি দৰ্শকসকলক নিশ্চয় জনাব পাৰিছোঁ যে উগ্ৰতৰা দেৱালয়ৰ যি মহত্ব, আৰু আপোনালোকে নিশ্চয় গম পাইছে ইয়াতে চুলাকৰণ আৰু অন্নপ্ৰসন্ন, উপনয়ন আৰু গোটেই এনেকুৱা পৰ্ববোৰ থাকে সেইবোৰ ইয়াতে সম্পাদন কৰা হয়। আৰু ইয়াতে বৰ্তমান এতিয়া যিসকল ভক্ত যিসকল আহিছে উগ্ৰতৰা দেৱালয়লৈ, সেই ভক্তসমূহৰ লগত আমি অলপ কথা পাতিব বিচাৰিম, তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম।
বৰ্তমান আমি উগ্ৰতৰা দেৱালয়ত আছোঁ আৰু এই উগ্ৰতৰা দেৱালয়ত যিসকল দৰ্শনাৰ্থী আহিছে তেওঁলোকৰ লগত আমি কথা পাতিব বিচাৰিম। তেওঁলোকৰ ইয়াতে আহি তেওঁলোকৰ মনোকামনা সিদ্ধি হৈছে নে সেইবোৰ সকলোবোৰ জানিবলৈ চেষ্টা কৰি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আজি আপুনি উগ্ৰতৰা দেৱালয়ত আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, খুব ভাল লাগিছে। আপুনি এনেই আহি থাকেনে, আজি প্ৰথম আহিছেনে? মাজে মাজে আহি থাকোঁ। মন্দিৰটো বহুত পুৰণা মন্দিৰটো, গতিকে আমি আহি থাকোঁ আৰু মাৰ আশীৰ্বাদ লৈয়ে থাকোঁ আমি তেনেকৈ। মাৰ আশীৰ্বাদ ল'বলৈ আপোনালোকে আহি থাকে। আপোনালোক আজি ক'ৰ পৰা আহিছে? আমি উলুবাৰীৰ পৰা আহিছিলোঁ। উলুবাৰী, হয়। আজি বিশেষ কিবা আপোনালোকে? আমাৰ এই ছোৱালীজনীৰ অন্নপ্ৰসন্ন আছিলে, এই দেৱালয়তে দিছোঁ। তাৰপাছত ৰাতিপুৱা আগত পূজা কৰিলোঁ, দ্বিতীয় সন্ধিয়া ভোগ খালোঁ। খুবেই ভাল মন্দিৰ, তাৰমানে খুব ভাল লাগিছে আমাৰ। আপোনালোকে দেখিছে যে ইয়াতে আহি তেওঁলোকে অন্নপ্ৰসন্ন পূজা ভাগ কৰিছে, এতিয়ালৈকে ভোগো খালে আৰু আপোনালোকে দেখিছে যে সকলোবোৰ ইয়াতে গোট খাইছে, নিয়াৰিভাৱে ইয়াতে কাম কাজো চলিছে আৰু মাৰ আশীৰ্বাদ ল'বলৈ বিশেষকৈ আহিছে। আৰু আমি তেওঁলোকৰ লগত নিশ্চয় কথা পাতিম, কিন্তু এতিয়া যিহেতুকে যাদুৰ সময়, মই যাদুলৈ এটালৈ আগবাঢ়িব বিচাৰিছোঁ আৰু মোক সহযোগ কৰিবলৈ আপুনি অলপ আগবাঢ়ি আহিলে হ'ল। আৰু মোৰ মাইক্ৰফোনটো মই ধৰিবলৈ অলপ অনুৰোধ জনাইছোঁ, এইপিনে আহিলে হ'ল। এইখিনিতে মই আপোনাৰ হাতখন অলপ এনেকৈ দিলে হ'ল, হাতখন অলপ ওপৰত ৰাখিব, অলপ ওপৰত ৰাখিলে হ'ল, অলপ অলপ এইখিনিমানত ৰাখিলে হ'ল। অঁ, ঠিক আছে। এতিয়া আপোনাৰ দুখন হাতৰ ভিতৰত সোঁহাত বা বাওঁহাত, ঠিক আছে, সোঁহাত নাইবা বাওঁহাত, যিকোনো এখন হাত আপুনি চুজ কৰক, সোঁহাত বা বাওঁহাত। কোনখন কৰিলে? বাওঁহাত, ঠিক আছে। বাওঁহাতখন আপুনি মুঠি মাৰি লওক, জোৰকৈ মুঠি মাৰি লওক, সোঁহাতখন থৈ দিয়ক, বাওঁহাতখন নলমাব। এইখিনিতে বাইদেউসকল আছে আপোনালোকৰ, যিহেতুকে হাতত বেগ আছে, লিপষ্টিক এটা পাম নেকি অলপ সময়ৰ কাৰণে? পাম, আছেনে? লিপষ্টিক লৈ আহিছে, মন্দিৰত আহিলেও তথাপিও লিপষ্টিকটো থাকিবই, হয়নে? এতিয়া মই এই লিপষ্টিকৰ পৰা অলপমান লিপষ্টিক মই হাতত লগাই লৈছোঁ আৰু এইটো আপোনাক দি দিব বিচাৰিছোঁ। আপোনালোকে দেখিছে মই মোৰ হাতত লিপষ্টিক লৈছোঁ আৰু মই মোৰ বাওঁ হাতত মই এই লিপষ্টিক লগাই ল'ব বিচাৰিছোঁ। আপোনালোকে দেখিছে মোৰ বাওঁ হাতত মই লিপষ্টিক লগাইছোঁ আৰু মই বাকীখিনি মই মুচি দিছোঁ, যিখিনি এক্সট্ৰাকৈ লাগিছে। আপোনালোকে সকলোৱে নিশ্চয় দেখিছে যে মোৰ বাওঁ হাতত লিপষ্টিক লগাই লৈছোঁ আৰু আপুনি এখন হাত আপোনালোকে চুজ কৰিছিলে, চিলেক্ট কৰিছে এইখন বাওঁ হাতখন। এতিয়া মই এই মোৰ হাতত থকা লিপষ্টিকটো লাহে লাহে মুচিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পৰা লাহে লাহে ক্ৰমান্বয়ে নোহোৱা হ'বলৈ ধৰিছে, বিয়পি যাব ধৰিছে আৰু লাহে লাহে নোহোৱা হৈ গৈ আছে। আপোনালোকে নিশ্চয় দেখিছে লাহে লাহে লিপষ্টিকৰ দাগটো পাতল হৈ গৈ আছে, লাহে লাহে লিপষ্টিকৰ দাগটো নোহোৱা হৈ গৈ আছে। ইতিমধ্যে পাতল হৈ গ'ল, আপোনালোকে নিশ্চয় দেখিলে। মই আপোনাৰ পৰা দূৰত আছোঁ, মই আপোনাৰ ওচৰত যোৱাই নাই। এইখিনিতে মানুহে মানুহৰ মাজত সম্পৰ্ক থাকে যে, সেইটো কথা আপুনি নিশ্চয় জানে। আপুনি বিশ্বাস কৰেনে মানুহে মানুহৰ লগত সম্পৰ্ক থাকে? সেইটোৱে মই যাদুৰে আপোনাক দেখুৱাব বিচাৰিছোঁ। এতিয়া আপুনি আপোনাৰ হাতখন এনেকৈ ঘূৰাই লওকচোন, ঘূৰাই লৈছে, লাহেকৈ হাতৰ মুঠিটো খুলি দিয়ক। এয়া মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে এই যিটো মোৰ হাতত যিটো ফুট এটা লৈছিলোঁ, সেই ফুটটো এওঁৰ হাতত আহি গৈছে। যিটো ফুট কেনেকৈ আহিলে এওঁ বিচাৰি পোৱা নাই। আৰু কেনেকুৱা লাগিছে আপোনাৰ হাতত? কিবা পিৰপিৰি অনুভৱ হৈছিল নেকি? একো হোৱা নাই, কিন্তু আপুনি গম নোপোৱাকৈ এটা সম্পৰ্ক এটা আহি গৈছে। এইটোৱে হৈছে মানুহৰ লগত মানুহৰ সম্পৰ্ক। ঠিক আছে, ধন্যবাদ। এইটোৱে মানুহৰ লগত মানুহৰ সম্পৰ্ক। আৰু ভূপেন মামাই নিশ্চয় কৈ গৈছিলে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিও কোনেনো কোৱা। সেয়ে মানুহে মানুহৰ লগত সম্পৰ্ক নিশ্চয় বজাই ৰাখিব লাগিব। সেয়েহে আমি মানুহৰ লগত সম্পৰ্ক বজাই ৰাখিলে আমাৰ আত্মাই পৰমাত্মাৰ লগত নিশ্চয় সম্পৰ্ক বজাবলৈ মানে সক্ষম হ'ব। এই আশাৰে যাতে আপোনালোকৰ জীৱনটো সুখেৰে ভৰি পৰক, সকলোবোৰ মনোকামনা যাতে পূৰ্ণ হওক, এই আশাৰে এই বিশেষ অনুষ্ঠানটোৰ পৰা মই আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। চাবলৈ নাপাহৰিব প্ৰত্যেক ৰবিবাৰে নিশা 8 বজাত মেজিক মমেণ্ট উইথ বিক্ৰম। ধন্যবাদ, শুভৰাত্ৰি। মায়াবী দেশৰ মানুহ মই, যাদুৱেই মোৰ জীৱন।
মায়া ভৰা এই জীৱন যুঁজত আগুৱাই যাম জীৱন অদৃশ্য জালে নামি আহি ললো আকৌ জনম এই পৃথিৱীত দেখিবা তুমি মোৰ যাদুৰে নানা ধৰণ